এই মুহূৰ্তত যিসকল ব্যক্তি দূৰদৰ্শী চিন্তা চৰ্চাৰ বাবে শিক্ষানুষ্ঠান স্থাপন হৈছিল, যিসকল আমাৰ মাজত নাই, তেখেতসকলে মই গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছো। আৰু যিসকলে নিৰন্তৰভাৱে শিক্ষানুষ্ঠানৰ উন্নতিৰ বাবে আত্মনিয়োগ কৰি আছে, তেখেতসকলক আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জনাইছো। আৰু এই মহাবিদ্যালয়ে অসমৰ জাতীয় জীৱনক যথেষ্ট বৰঙণি আগবঢ়াইছে আৰু ভৱিষ্যত দিনতো অসমৰ জাতীয় জীৱনে এই মহাবিদ্যালয়ৰ পৰা বহু আশা কৰে। আৰু এই মহাবিদ্যালয়ত অসমৰ জাতীয় জীৱনৰ সাহস, উদ্যম আৰু অনুপ্ৰেৰণা, আৰু এই মহাবিদ্যালয় অসমৰ খিলঞ্জীয়া মানুহৰ বাবে অসমৰ জাতীয় জীৱনৰ বাবে আশাৰ ভাষা হয়। আৰু মোৰ এটা ব্যক্তিগত অনুভূতি আছে, এই মহাবিদ্যালয়ৰ কাষতে মোৰ জন্ম হৈছিল, গতিকে মোৰ জন্ম হোৱা ঠাইটুকুৰাৰ কাষতে এই মহাবিদ্যালয়, ইয়াত এটা সুকীয়া উপলব্ধি আছে, সুকীয়া অনুভূতি আছে। আৰু সেইকাৰণে কৈছো, এই মহাবিদ্যালয় অসমৰ জাতীয় জীৱনৰ বাবে আশাৰ ভাষা, অসমৰ খিলঞ্জীয়া মানুহৰ আশাৰ ভাষা, অসমৰ দেৱৰাজুৰি মহাবিদ্যালয়ৰ মই এগৰাকী প্ৰাক্তন ছাত্ৰ। বহুত স্মৃতি জড়িত হৈ আছে এই মহাবিদ্যালয়ৰ লগত। ৭৫টা বছৰ সম্পূৰ্ণ কৰিছে এই মহাবিদ্যালয়ে। যিসকল ব্যক্তিয়ে গোলাঘাটৰ এই অঞ্চলত আজিৰ পৰা ইমান বছৰ আগতে এখন উচ্চ শিক্ষাৰ অনুষ্ঠান গঢ়ি তোলাৰ প্ৰচেষ্টা হাতত লৈছিল, সেইসকলক আজি মহাৰজত জয়ন্তীৰ সামৰণি এই অনুষ্ঠানত মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। খুব ভাল লাগিছে, এটা সুন্দৰ পৰিৱেশ। শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীটো আছেই, প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী সকলো আহিছে। মই গম পাইছোঁ যে পতাকা উত্তোলন স্থলীত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বী, শিক্ষক শিক্ষয়িত্ৰী সকল আহিছে। এটা সুন্দৰ পৰিৱেশ। আৰু এতিয়া মহাবিদ্যালয়ৰ পৰিৱেশ সম্পূৰ্ণ সলনি হৈছে, কাৰণ এতিয়া অটনমাছ মহাবিদ্যালয়ৰ সন্মান তেওঁলোকে লাভ কৰিছে। গতিকে বহুতখিনি মই ভাবো যে পূৰ্বতকৈ ভালদৰে জ্ঞানৰ মুকুতা অন্তত বৃহৎ অঞ্চলটোত বিলাবলৈ মহাবিদ্যালয় সক্ষম হ'ব। এই মহাবিদ্যালয়খনৰ উত্তৰ উন্নতি কামনা কৰিছো। মই এই মহাবিদ্যালয়ৰ পৰিয়ালৰ আটাইকে, উদযাপন সমিতিৰ সভাপতি, সম্পাদক, সমূহ কৰ্মকৰ্তা, মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, পৰিয়ালৰ আটাইকে আজিৰ এই শুভ দিনটোত মই আন্তৰিক শুভেচ্ছা জনাইছো। এই কেইবাদিনীয়া কাৰ্যসূচী, কেইদিনৰ কাৰ্যসূচীৰ সফলতা কামনা কৰিছো। চাওক, আজিৰ পৰিৱেশ আৰু সেই সময়ৰ পৰিৱেশৰ মাজত আকাশ পাতাল পাৰ্থক্য আছিল। এই মহাবিদ্যালয়ত পঢ়ি থকা অৱস্থাতে অসম আন্দোলন আৰম্ভ হৈছিল, আৰু এই মহাবিদ্যালয়ৰ পৰা আমি অসম আন্দোলনৰ অংশ লৈছিলো। আৰু সেইবাবে সেই সময়ত খুব ৰেগুলাৰলি প্ৰায়বিলাক ছাত্ৰ ছাত্ৰীয়ে ক্লাছবিলাক, শ্ৰেণীবিলাক কৰিবলৈ সক্ষম হোৱা নাছিল। কিন্তু আমাৰ মহাবিদ্যালয়ৰ প্ৰিন্সিপাল ডক্টৰ মোহিনী শইকীয়া ছাৰ আছিল অতি নিয়মানুৱৰ্তিতা মানি চলা এগৰাকী সবল ব্যক্তিত্ব সম্পন্ন ব্যক্তি। তেনেকুৱা অধ্যক্ষ বৰ্তমান সময়ত আমি ৰাজ্যখনৰ বিভিন্ন মহাবিদ্যালয়ত চাওঁ, আমি কমেইহে দেখা পাওঁ। এটা সুকীয়া পৰিৱেশ আছিল। এই পৰিৱেশ আৰু আজিৰ পৰিৱেশৰ মাজত পাৰ্থক্য আছে। আৰু ল'ৰা ছোৱালীবিলাকো চাওক, কঠোৰ নিয়মানুৱৰ্তিতাৰ মাজতে আন্দোলনত যদিও অংশ লৈছিল, কিন্তু এই সময়ত চলিবলগীয়া হৈছিল। আজিৰ দৰে ইমান মুক্ত পৰিৱেশ নাছিল, মুক্ত বিচৰণ, মুক্ত পৰিৱেশ তেনেকুৱা নাছিল। আৰু সেইবাবে এই মহাবিদ্যালয়ে বহুত মানুহ সৃষ্টি কৰিবলৈ সক্ষম হৈছে বুলি মই ভাবো। মোৰ দেউতাও এই মহাবিদ্যালয়ৰ ছাত্ৰ আছিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।